ৰাজ্যৰ চাৰিওদিশে এতিয়া ৰঙালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। সমান্তৰালকৈ জোনাইটো সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 10 দিনীয়াকৈ আয়োজন কৰিছে বিহু নাচ কৰ্মশালা। ধেমাজিৰ পৰা অহা প্ৰশিক্ষক চয়নিকা দেৱীৰ নেতৃত্বত প্ৰায় 2 শতাধিক নাচনীয়ে একেলগে অংশগ্ৰহণ কৰিছে বিহু নাচ কৰ্মশালাখনিত, য'ত কণমানিৰ পৰা গাভৰুজনীলৈকে সকলোৱে ওলাই আহিছে চেনেহৰ বিহুটিত চেনাইৰ ঢোলৰ চাপৰত এপাক হেঁপাহ পলুৱাই নাচিবলৈ। উল্লেখযোগ্য যে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত আয়োজন কৰা উক্ত বিহু সন্মিলনখনি এই বৰ্ষৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। সেয়ে আগন্তুক মে' মাহৰ 8, 9, 10 তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলগীয়া বিহু সন্মিলনখনি উদযাপনৰ বাবে দিনে ৰাতিয়ে পূৰ্ণ ব্যস্ততা বাঢ়িছে ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে বিহু উদযাপন সমিতিৰ বিষয়ববীয়াৰ। তাৰোপৰি ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিহু সন্মিলনখনিৰ আকৰ্ষণীয় প্ৰতিযোগিতাসমূহৰ ভিতৰত অসম ভিত্তিত আয়োজন কৰিছে বৰ বিহুৱতী, মাজু বিহুৱতী, সৰু বিহুৱতী, জেং বিহু, হুঁচৰিৰ লগতে লিগাং মেম্বিৰ প্ৰতিযোগিতা। সেয়ে অসমৰ প্ৰতিটো অঞ্চলৰ পৰা নাচনীৰ লগতে বিহু দলসমূহক সাদৰেৰে নিমন্ত্ৰণ জনালে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লোহিত গজমেৰে। মোৰ নাম শ্ৰীমতী চয়নিকা দেৱী। জোনাই আঞ্চলিক ছাত্ৰ সন্থাই মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ। এইটো যোগেদিয়ে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিছিলোঁ সকলোলৈকে। আৰু ইয়াতে আহি খুব ভাল লাগিছে, যিহেতু মই যোনখিনি পাৰোঁ তেখেতলোকক শিকাবলৈ চেষ্টা কৰিছোঁ আৰু আজি প্ৰথম দিন, সেয়ে আজি আহি ভাল লাগিছে ইয়াত, কাৰণ তেহেঁতি ইমান ধুনীয়াকৈ নাচিছে কণমানি শিশুখনে আৰু বহুত ভাল লাগিছে। অসমবাসী ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ আগন্তুক জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া জোনাই ৰঙালী বিহু সন্মিলনখনি এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী বৰ্ষত আমাৰ ৰঙালী বিহুত সকলোৰে আমি দিয়া পৰামৰ্শ সহায় সহযোগিতা জোনাইবাসী ৰাইজক আমি কামনা কৰিছোঁ আৰু লগতে আমি সকলোকে ওলাই আহি কেনে এই বিহু সন্মিলনখনি সুচাৰুৰূপে ৰূপায়ণ কৰাত সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আমাৰ বিহু সন্মিলনখনি অহা বহাগ মাহৰ 24-25 তাৰিখে পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে আমি সকলো জোনাইবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই বছৰ প্ৰতি বছৰৰ দৰে আমাৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আমি বিহু নাচ কৰ্মশালা আয়োজন কৰোঁ। ঠিক এই বছৰো আমি বিহু নাচ কৰ্মশালা আয়োজন কৰিছোঁ। আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ ধেমাজিৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ চয়নিকা দেৱী ডাঙৰীয়ানীক। আৰু আজি আমাৰ দ্বিতীয়টো দিন কৰ্মশালা আমাৰ ইতিমধ্যে চলি আছে। আৰু এই বছৰ যিহেতু আমাৰ কৰ্মশালা আৰু আমাৰ ৰঙালী বিহু আমি যি উদযাপন কৰোঁ, আমাৰ এই উদযাপন কৰাৰ আমি 25টা বছৰ আমি এইবছৰ ভৰি দিছোঁ। আৰু সমূহ জোনাইবাসী ৰাইজক আমাৰ এই বিহু নাচ কৰ্মশালা আৰু আগন্তুক আহি থকা আমাৰ বহাগ বিহু উদযাপন কৰাৰ জোনাইবাসী ৰাইজৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছোঁ। আপোনালোকে সকলোৱে ওলাই আহক। আমি উঠি অহা প্ৰজন্ম যিহেতু ছাত্ৰ সন্থা কৰিবলৈ আহিছোঁ, আপোনালোকৰ দিহা পৰামৰ্শ আমাক খুব প্ৰয়োজন। আপোনালোকে ওলাই আহক, আমাক দিহা পৰামৰ্শ দিয়ক। আমি কেনেধৰণে আমি সদৌ অসম ছাত্ৰ সন্থা আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থাক আমি অসমত জিলিকাব পাৰোঁ, তাকে কামনা কৰি আজি এই আমাৰ কৰ্মশালা ভাগ আয়োজন হৈ আছে। আৰু সমূহ প্ৰশিক্ষাৰ্থীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাক ইমান মৰম দিয়াৰ বাবে।